ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ। চ' নতুন চাকৰি আহি গৈছে। 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'ত লাইক এটা কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনতে আছে। চ' এই দেখিব পাৰিছে DME আছাম ৰিক্ৰুইটমেণ্ট 33,240+ পদৰ। চ' কোনটো তাৰিখৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, কেতিয়াৰ পৰা কেতিয়ালৈ আবেদনসমূহ চলিব, সকলোখিনি কথা আপোনালোকক মই ডিটেইলছত জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰে সিমান বন্ধু বান্ধৱৰ ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, আমাৰ যিসকলে কোৰ্চটো বাই কৰিছে তেওঁলোকে কি কি ৰিভিউ দিছে, সেই ৰিভিউখিনি পোনপ্ৰথমে দেখাই দিছোঁ। দেখিব পাৰিছে। চ' ঋতুৰাজ বৰ্মনে লিখিছে, প্ৰিয়ংকা দাসে লিখিছে, জব চেকাৰ আছামে লিখিছে। এনেদৰে আপোনালোকে ৰিভিউবিলাক আপোনালোকে দেখিব পাৰিছে আমাৰ যিসকলে কোৰ্চটো বাই কৰিছে। চ' সকলোৱে ভাল ভাল ৰিভিউ দিছে। যদি আপোনালোকে বৰ্তমানলৈকে আমাৰ কোৰ্চটো এতিয়ালৈকে যদি আপোনালোকে বাই কৰা নাই, এতিয়াই বাই কৰি লওক, কিয়নো যিটো 50% অফাৰ আছে, চ' অতি সোনকালে শেষ হ'ব, পাৰিলে আজিয়ে শেষ হ'বলৈ গৈ আছে অফাৰটো। চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। আৰু এই কোৰ্চটো পঢ়াৰ পিছত বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। চ' কোৰ্চটো কেনেকৈ বাই কৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰি কোৰ্চটো বাই কৰি ল'ব পাৰিব। ADR 3.0 বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। চ' গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত হয়। আৰু বিশেষকৈ এই কোৰ্চটো ADR হওক, DME DSS হওক, ষ্টাফ নাৰ্ছ হওক, ফাৰ্মাচিষ্ট হওক, মানে স্বাস্থ্য বিভাগৰ লগতে ADR লগতে এই গোটেইখিনি ক্ষেত্ৰত আপোনালোকে এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' আপোনালোকে বিশেষকৈ 10,000+ কুৱেশ্যন উইথ এনচাৰ, 10,000+ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে এভেইলেবল আছে। অল টপিকৰ A to Z এনালাইচিছ আছে, ছ'চিয়েল ষ্টাডি আছে, জেনেৰেল নলেজ আছে, কাৰেণ্ট এফেয়াৰ্ছ আছে, মেথমেটিক্স আছে, ৰিজনিং আছে, ইংলিছ গ্ৰামাৰ আছে, মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ আছে, PYQ পাব। সকলোখিনি ছাবজেক্ট আছে, কমপ্লিট চিলেবাছ কভাৰ কৰি থোৱা আছে। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে এভেইলেবল পাব। আৰু এই কোৰ্চটো বাই কৰি লোৱাৰ পিছত বেলেগ কোনো বুকছ, বেলেগ কোনো কোৰ্চ কৰাৰ কথা নাই, সকলোখিনি ইয়াতে পাব। চ' কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰক 9181267278। চ' মই পোনপ্ৰথমে জনাব বিচাৰিছোঁ আপোনালোকে DME DSS তাত কিমান ভেকেঞ্চি দেখিব পাৰিব। প্ৰায় 33,240+ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 টেকনিকেলৰ ক্ষেত্ৰত ভেকেঞ্চি থাকিব, গ্ৰেড 3 নন টেকনিকেলৰ ক্ষেত্ৰত ভেকেঞ্চি থাকিব, আৰু গ্ৰেড 4 ক্ষেত্ৰত ভেকেঞ্চি থাকিব। এটেণ্ডেণ্ট, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, চুইপাৰ, কুক, পিয়ন, আদাৰ চাপোৰ্টৰ কাৰণে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। চ' আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হয়। চ' অপৰচুনিটি আপোনালোকে মিছ নকৰিব। যদি আগন্তুক DME ক্ষেত্ৰত আপোনালোকে যদি ভাবিছে চিলেকশ্যনসমূহ লাভ কৰিব বা এপ্লাইসমূহ কৰিম বুলি ভাবিছে, তেন্তে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। চ' কোনটো তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব, কিমান ভেকেঞ্চি হ'ব, সেইখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চালে সেইখিনি কথা আপোনালোকে জানিব পাৰিব। চ' দেখিব পাৰিছে প্ৰিভিয়াছ ইয়াৰ ভেকেঞ্চি নটিফিকেশ্যন গ্ৰেড 3 গ্ৰেড 4 লেভেল সকলোখিনি আপোনালোকে দেখিবই পাৰিছে প্ৰচেছখিনি। এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত এই ভেকেঞ্চিখিনি আবেদন কৰিবলৈ যদি আপোনালোকে 8 পাছ কৰিছে বা 10 পাছ কৰিছে, বা যে আপোনালোকে 12 পাছ কৰিছে বা ডিগ্ৰী পাছ কৰিছে, সকলোৱে আবেদনসমূহ কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে এই ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰকৈ। যদি আপোনালোকে UR কেটেগৰী কেণ্ডিডেট হয় তেতিয়া 18 পৰা 40 বছৰলৈকে পাৰিব। যদি আপোনালোকে SC হয় তেন্তে 5 বছৰ ৰিলেক্সেশ্যন পাব, মানে 18 পৰা 45 বছৰলৈকে পাৰিব। OBC হ'লে 3 বছৰকৈ পাব ৰিলেক্সেশ্যন, মানে 18 পৰা 43 বছৰলৈকে পাৰিব। আৰু PWBD হ'লে 10 বছৰকৈ পাব, মানে 18 পৰা 50 বছৰলৈকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইসমূহ কেতিয়াৰ পৰা কেতিয়ালৈ ষ্টাৰ্ট হ'ব সেইটো জনাব বিচাৰিছোঁ। এই ভেকেঞ্চিসমূহ এপ্লাইসমূহ আগষ্ট মাহৰ শেষৰ সপ্তাহ নহ'লে ছেপ্টেম্বৰ মাহৰ ভিতৰত এই ভেকেঞ্চিসমূহ আবেদনসমূহ ষ্টাৰ্ট হৈ যাব। চ' CM ছাৰৰ বাইটখিনি আপোনালোকে নিশ্চয় শুনা পাই আছে, লগতে হেল্থ মিনিষ্টাৰ, লগতে বাজেটতো এইখিনি কথা উল্লেখ কৰিছে। চ' এতিয়া হ'লেও এই ভেকেঞ্চিখিনি মেইন যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া বা চিলেকশ্যন প্ৰচিডিউৰ, সেইটো হৈছে ৰিটেন এক্সাম। চ' ৰিটেন এক্সামটো আপোনালোকে ভাল কৰিব লাগিব। চ' ৰিটেন এক্সামত ভাল কৰিলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' ৰিটেন এক্সামত এটা থ্ৰু দি বা এটা মিডিয়ামৰ থ্ৰু দি আপোনালোকে যদি পঢ়িব বিচাৰিছে সকলোখিনি এটা জেগাৰ পৰাই, তেন্তে আমাৰ যিটো কোৰ্চ আছে সেইটোৰ দ্বাৰাই আপোনালোকে পঢ়িব পাৰিব। তাত সকলোখিনি কভাৰ কৰি থোৱা আছে। চ' সোনকালে গৈ কোৰ্চটো বাই কৰি লওক। বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনতে আছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টোত লগ পাম।